মই এই মুহূৰ্তত উপস্থিত আছো কলিয়াবৰ বাঘমাৰীৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰজাআলি হৈ গোহাঁইগাঁও হৈ জগদাম্বা সংযোগী এটা লোক নিৰ্মাণ বিভাগৰ পথত। আৰু পথটোৰ দুৰৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। যিহেতু বাৰিষা সমাগত, এই বাৰিষা সমাগত সময়ত দেখা গৈছে পথটোৰ মাজে মাজে সৃষ্টি হৈছে প্ৰকাণ্ড একটা গাঁত, আৰু গাঁতটোত এডোঙা এডোঙা পানীৰে যাতায়াতৰ বাবে অসুচল হৈ পৰিছে পথটো। এই বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২,০০০ পৰিয়ালৰ লোকে নিতৌ এই পথটোৰে অহা যোৱা কৰিবলগীয়া হয়। ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিবলগীয়া হয়, ব্যৱসায়ীসকল অহা যোৱা কৰিবলগীয়া হয়, বেমাৰীসকল এই পথটোৰে চিকিৎসালয়লৈ যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই তথা লোক নিৰ্মাণ বিভাগৰ আজিলৈকে এই পথটোৰ প্ৰতি চকু নপৰিল বা তেওঁলোকৰ সদিচ্ছা প্ৰকাশ নকৰিলে, পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰিলে, যাৰ ফলত এই অঞ্চলটোৰ ৰাইজে যাতায়াতৰ বাবে বৃহৎ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আমাৰ লগত স্থানীয় এগৰাকী লোক আছে। দাদা, এই পথটো ক'ৰ পৰা ক'লৈ গৈছে আৰু কিমান পৰিয়ালে? এইটো আপোনাৰ এইটো চাইডে চিধা চিধি গ'লে বাগানলৈকে যাব পাৰে, আৰু ইটো চাইডে আপোনাৰ হাতীদণ্ডী বুলি কয় জেগাটুকুৰ আছে, সেইফালেও মানে ওলাব পাৰে। কিন্তু এটা উদ্বেগজনক কথা হৈছে যে আজি ২০১৯ চনত যিটো ৰিপেয়াৰিং কৰিলে, তাৰপিছত ৫ বছৰ পিছত যিটো PMGSY ৰাস্তা মানে ৰিপেয়াৰিং কৰিব লাগিছিলে, সেই কামটো নহ'ল। মানে এইটোতো মোৰ মতে পইচা চেংচন হৈছে, কিন্তু কথা হ'ল এই পইচাটো কোনো ঠিকাদাৰে কৰা নাই। পইচাখিনি হয়তো মানে সম্পূৰ্ণ গিলিলে, খালে সম্পূৰ্ণ পইচাখিনি। আৰু যোৱা বাৰিষা পালেহি, এতিয়াতো আপোনাৰ এইটো ১ ফুট গাঁত আছে যদি অহাবাৰলৈ ৩ ফুট গাঁত হ'ব, কাৰণ মেইনটেনেঞ্চ নোহোৱাৰ কাৰণে যিটো মানে চৰকাৰে ৰাস্তা বনাইছিলে একেবাৰে ধ্বংসপ্ৰাপ্ত অৱস্থালৈ হৈ গৈছে। আমাৰ লগত আৰু এগৰাকী স্থানীয় লোক আছে, তেওঁৰ পৰা জানিম। পথটো দীৰ্ঘদিন ধৰি মেৰামতি হোৱা নাই, পথৰ মাজত বিয়াগুম গাঁত হৈছে। এই পথটোৰে কিমান মানুহে অহা যোৱা কৰে দৈনিক? দৈনিকটো অনুমানিক ৪,০০০ পৰা ৫,০০০ মানুহ আপ এণ্ড ডাউন কৰে। প্লাছ আপোনাৰ স্কুল, বিশেষকৈ স্কুল ল'ৰা ছোৱালী যিবিলাক লৈ যোৱা হয়, আমাৰ টমটম দি পিনে বা গাড়ী দি পিনে লৈ যোৱা হয়, তেওঁলোকৰ কাৰণে বহুত অসুবিধা। ২ নম্বৰ আপোনাৰ পেচেণ্ট নিয়াটো চবতকৈ জৰুৰী, তো পেচেণ্ট লৈ যোৱাৰ কাৰণে বহুত ইয়াত অসুবিধা হৈ আছে। বিশেষকৈ কেশৱ মহন্ত ছাৰক মই এইটো আহ্বান জনাম যে তেওঁ কলিয়াবৰত বহুত কাম কৰিছে, আৰু কৰিছে যদিও আমাৰ এইখিনি অলপ বহুত দিন ধৰি বেয়া হৈ আছে। আমি আহ্বান জনাইছিলোঁ কেইবাবাৰো। কেশৱ ছাৰে কৈছিলে আমাক যে এইটো ৰাস্তা তেওঁলোকে ইলেকশ্যনৰ পিছত বনাই দিব। তেতিয়া ইলেকশ্যন গ'ল, চৰকাৰ গঠন হ'ল, কেশৱ দাক এটাই আহ্বান জনাম যে এইটো ৰাস্তাটো অতি সোনকালে বনাই দিয়াৰ কাৰণে। আৰু ধৰক ৰাস্তাটো বহুত দূৰলৈকে বেয়া, যে অলপ হ'লেও বেয়া বেলেগ কথা, প্ৰায় ৭-৮ কিলোমিটাৰ ৰাস্তাটো বহুত বেয়া হৈ আছে। এতিয়া যিহেতু আমাৰ স্থানীয় বিধায়ক কেশৱ দাই আছে, তেওঁক মই এটা আহ্বান জনাম যে এই ৰাস্তাটো অতি সোনকালে বনাই দিবৰ কাৰণে। হয়, এনেদৰে স্থানীয় লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। লোক নিৰ্মাণ বিভাগে এই প্ৰায় ৭-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে, যাতায়াতৰ কাৰণে অনুপযোগী হৈ পৰিছে। তৎসত্ত্বেও কিন্তু লোক নিৰ্মাণ বিভাগে পথটো মেৰামতি অথবা পুনৰ নিৰ্মাণৰ কাৰণে আজিৰ প্ৰতি কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ নকৰিলে। তেওঁলোকৰ আহ্বান, চৰকাৰে সোনকালেই পথটো পুনৰ নিৰ্মাণ অথবা মেৰামতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক, কিয়নো এই পথটোৰে দৈনিক প্ৰায় ৪,০০০ পৰা ৫,০০০ লোকে নিতৌ অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা কৰে, বেমাৰীসকলক চিকিৎসালয়লৈ নিবলগীয়া পৰিস্থিতি কেতিয়াবা আহি পৰে। তৎসত্ত্বেও এই জৰাজীৰ্ণ পথটো কিন্তু আজিলৈকে লোক নিৰ্মাণ বিভাগে পুনৰ নিৰ্মাণ অথবা মেৰামতি কৰা দেখা নগ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।